নমস্কাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় চেনেল এমজে ব্লকৰ উন্নয়তি প্ৰেংকল অনুষ্ঠানলৈ আশা কৰো আপোনালোকে ভালে আছে ময়ো ভালে আছো আজি আমাৰ প্ৰেংকলৰ মৰ্জিয়াত মই আমন্ত্ৰণ কৰি আনিছো খুদুৰ মৰিগাঁৱৰ পৰা ৰজ খৰাই তেওঁ বহুত ধুনীয়া কণ্ঠশিল্পী হয় লগতে তেওঁ বহু কেইখন মানে ভিডিঅ' কৰিছে তেওঁ মিউজিক ভিডিঅ' বিলাকত এক্টিং কৰিছে তেওঁ এজন খুব ধুনীয়া অভিনেতা আৰু আজি মোৰ এই প্ৰেংকল অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ আৰু খুদুৰ মৰিগাঁৱৰ পৰা মই আহি গুৱাহাটীত উপস্থিত হলোহি গতিকে জানদাই আজি নিমন্ত্ৰণ জনালে গতিকে প্ৰেংকল সেশন এটা ৰাখিছে মই ইয়াত আহি প্লাই গম পালো গতিকে সো নাজানো প্ৰেংকল কাক কৰো কি ধৰণে কৰো সো এক্সপিৰিয়েন্স নাই এবাৰ কৰিছিলো কিন্তু দেই মই এবাৰ প্ৰেংকল এটা কৰিছিলো তাৰ পিছৰ পৰা অন কেমেৰা নাই কৰা হয় নেকি আজি ফাৰ্ষ্ট টাইম আজি অন কেমেৰা ফৰ দা ফাৰ্ষ্ট টাইম ভয় লাগিছে নেকি ভয়টো বহুত ভয় আৰু প্ৰেংকল বুলি ক'লে জানা বহুত ভয় লাগে মানে কিবা কৈ দিব পাৰে আৰু ৰিস্কি হয় অকনমান কেছ টাইপৰ হৈ যায়গে হেনুকা আৰু যিয়ে নহওক আজি কাক কৰিম বুলি ভাবি আছে সুব্ৰতা অলপ মানে না ফিমেল হলে ভালো ওকে ফিমেল পাপৰি বা বহুত ভাল পাপৰি মানে পলাশ গগৈৰ ওয়াইফ ন খুব ধুনীয়া কণ্ঠশিল্পী ঠিক আছে তেওঁ কৰা যাক তেওঁৰ মানে মোৰ নাম্বাৰটো তেওঁৰ তাত সেভ আছে ওকে যদি প্ৰেংকটোত সাকসেস হ'ব পাৰো দেন বাক শেয়াৰ কৰি দিম লিংকটো গম পাই যাব ঠিক আছে আগতে কৈ লৈছো সৰি দে বা সৰি ঠিক আছে নাম্বাৰটো লোৱা ওকে 98698664 ঠিক আছে লবা হেল্ল' পাপৰি বা হয় নেকি বাৰু বা বা সঁচাকে আপুনি পাপৰি বা হয় ন ওকে মই মৃদুলে কলো বা মোৰ অৰিজিনেলি ঘৰ এনেই লখিমপুৰ মই থাকো গুৱাহাটী ভেটাপাৰাত মানে বা গান এটা আছিলে মানে গান এটা তেনেকে কৰিব লাগিছিলে মানে এনেকে ভাবিছিলো আৰু একেলগে কৰিম তেনেকে আপুনি ফিমেল খিনি গাব মই মেল খিনি গাম অলপ মানে কিবা বড়ো টাইপৰ অলপ বড়ো বা পিছত কিবা তেনেকে অলপ আমাৰ হেৰি আছে দাদা এজন আছে কথা পাতি লওকচোন বাৰু নমস্কাৰ পাপৰি গগৈ হয় না মই চামচুং বসুমতাৰী কৈছো মানে মই খান্থা কৈছিলো খান্থা মানে এই মৃদুল বাপাই মানে খাব বিচাৰিছিলে কিন্তু এনেকুৱা হৈছে কি গানটো মানে আৰু সন্থৰা এটা মানে ফিমেলো আছে তো ফিমেল মেল ডুৱেট সং হ'ব আপুনি গাই দিব পাৰিব নেকি গানটো মিউজিক মানে ৰেক্স বৰক দিম বুলি ভাবি আছো ৰেক্স বৰটো বৰ ধুনীয়া মিউজিক মিক্সিং গোটেইখিনি কৰিব পাৰে দিব পাৰে হেৰি কৰকচোন গানটো দি লওক কৰিবলৈ আৰু যেতিয়া মিউজিক কৰি কমপ্লিট হোৱাৰ পিছত মোক আপোনালোকে ফোন কৰিব মই কোনোবাই মিলাই পেলাই গাই দিম আৰু তেতিয়া আৰু এটা কথা মানে গানটো মানে আমি লিৰিকেল ভিডিঅ কৰি মানে আমি ৰিলিজ নিদিওঁ ডাইৰেক্ট মানে ভিডিঅ'টো মানে আমি মানে অফিচিয়েল কৰি ৰিলিজ কৰিম ভিডিঅ'টো আপুনি এক্টিং কৰিব লাগিব কি ক'লে মানে ভিডিঅ'টো আপুনি এক্টিং কৰিব লাগিব সিটো মানে মেইন হিৰোইন আছে এক্টিংটো আপুনি কৰিব লাগিব মই এক্টিং নকৰো নহয় মই এক্টিং কৰিবলৈ একদম নাজানো নহয়তো মানে গানটো যোনে কৰিব তাৰমানে এক্টিংটো তেওঁ কৰিব লাগিব তাৰমানে মই একেবাৰে মই এক্টিং কৰিব নাজানো মই নিজৰ গান কেইটাত মানে দুই এটাত মই নিজে এনেই ওলাইছোহে আৰু তেনেকে মই প্ৰফেচনেল এক্ট্ৰেছ নহয় সেইটো কৈছো আপুনি একদম এক্টিংটো বঢ়িয়া কৰিছে আমি চাইছোতো 3টা মান গান আপোনাৰ নামটো চাংচুং বসুমতাৰী এতিয়া গানটো মানে কি একদম বড় গানটো আপুনি মানে আপোনাক মানে অকনমান মানে ফেন হ'ব কথা এটা কৈ দিওঁ এইটো ট্ৰাইবেল যেন লাগে আপোনাক এনেকুৱা শ্বুট কৰিব একদম শ্বুট কৰিব নহয় সেইটো কথা নহয় বাইদেউ কথাটো হৈছে কি আপোনাক মানে চইচ কৰাটো আপোনাৰ কণ্ঠটো বহুত ভাল আৰু আপোনাৰ পলাশ দাইটো একদম বেলেগ মিউজিক কৰে
আমি বিৰাট ভাল পাওঁ কিন্তু এটা হৈছে কি আপোনাক মানে গানটোৰ লগত একদম এক্টিংটো একদম মিলি যাব মই এক্টিং নকৰো এক্টিংটো কৰিব লাগিব বাইদেউ আপোনাক একদম একদম ৰিকুৱেষ্ট কৰিছো বাইদেউ হেৰি এনেকে বড়ো বড়ো এক্ট্ৰেছ বহুত আছে গম পাইছে বড়ো এক্ট্ৰেছ আছে কিন্তু বাইদেউ এনেকুৱা হৈছে গানটো মানে মৃদুল গাবতো তো গানটো মানে কি হয় অসমীয়া আছে তাৰপিছত বড়ো আছে তো আপোনাক মানে কেৰেক্টাৰটো মিলিব আপুনি মৃদুলৰ লগত কথাটো পাতি লওকচোন বাইদেউ বাইদেউ গাব না মোৰ মানে খুৰা সদৃশ মানে তেনেকে চিনাকি আগৰ পৰা চিনাকি পিছত এদিন মানে আমি যোৰাবাটতে লগ হলো গুৱাহাটী যোৰাবাট লগ হলো মানে হেৰি আপোনাৰ কি কয় এই ঠাণ্ডা খাবলৈ লৈছিলো ঠাণ্ডা খাবলৈ লওঁতে তাতে তেনেকে চিনাকি আৰু তাৰপিছত মই মোৰ পৰিচয়টো দিলো যে মই তেনেকে গান চান কৰিম আৰু গান চান গাই ভাল পাওঁ তাৰপিছৰ পৰা তেখেতো একদম খুব মানে সাংস্কৃতিক মানে এজন ব্যক্তি আৰু তেখেতৰ থ্ৰুৱেদি তেনেকে মানে অলপমান মই চিনাকিও পালো তাৰপিছত তেখেতে চিনাকিটো কৰি দিছে তেখেতসকলৰ মানে কমিউনিটিৰ লগত আৰু বাইদেউ নহয় মই গম পাইছেনে মই এক্টিং নকৰো মই গানটো গাই দিম বাৰু আপোনালোকে গানটো কৰি লওক নহয় বাইদেউ আপোনাৰ ভৰিতে ধুইছো আৰু আপুনি গানটো গাই দিয়ক মানে বাইদেউ শুনক আকৌ মানে মোৰ ঘৰ লখিমপুৰ হয় অৰিজিনেলি মই গুৱাহাটী ভেটাপাৰাত থাকো মানে তাতে হোটেল এখনত থাকো মানে হোটেলখনত যে থাকো মই মানে এনেকে বাচন বৰ্তন ধুৱাও ইমান মানে তেনেকে আৰু পিছত আপোনাৰ মালিকে অলপ চলপ দিয়ে তাৰ তেনেকে কৰি পেলাই গান চান অলপ কৰিম বুলি ভাবিছো আৰু বাইদেউ আৰু আপোনাৰ তেতিয়া আপোনাৰ হেৰি ৱাল টিভি এখন লগা আছে দেই আমাৰ হেৰিত আপোনাৰ কি কয় হোটেলত ৱাল টিভি এখন লগা আছে তাতে আপোনাৰ কেতিয়া গান আহে মই তেনেকে মোৰ মানে ৰামধেনু পৰ্যায়টো খুব ভাল লাগে তাতে বাইদেউ এক্টিং কৰিব লাগিব আপুনি এক্টিং কৰিব আপোনাৰ ভৰিতে ধুইছো আৰু নালাগে ভৰি ধৰিব নালাগে হ'ব বাৰু গানটো ফাৰ্ষ্টতে কৰি লওক প্ৰথমতে ভিডিঅ'টো পিছতে আহিব আমি বাইদেউ কথা দিয়ক এনেকে কৰিলে অনুকি বেয়া লাগে আৰু নহয় মানে মই এতিয়া কথা দি দিবলৈ মই গানটো গাম বুলি কথা দিছো হয় ঠিক আছে নহয় আপুনি চেৰেং কৈ লাগিলে আপোনাৰ গান বিলাক চাওতো আপুনি তাত এক্টিং কৰে একদম লাগিলে মই তেনেকে এক্টিং কৰা নাই নহয় মই ষ্টুডিঅ'ৰ ভিতৰত কোৱাৰে আপোনাৰ মানে বাইদেউ তেনেকে ওলাব লাগিব আপোনাৰ তেনেকে ষ্টুডিঅ'ত তেনেকে ওলাই দিম বাৰু গোৱা হিচাপে কিন্তু এনেকে বাহিৰত গৈ আউটত শ্বুটিং কৰি মানে সেইটো মই একেবাৰে মই নোৱাৰো মানে বাইদেউ মানে আপুনি তাৰমানে কিবা এই গানটোত মানে এটা দুঠৰা আছে তো দুঠৰাটো লৈ আপুনি ঘূৰিব পাৰিব গানটো কৰিছো বাইদেউ কিন্তু গানটোত আপুনি যদি এক্টিংটো কৰিব নোৱাৰে আমি দিগাংগনা বাইদেউক ল'ম কিন্তু আপোনাৰ মাজত কিন্তু আপোনাৰ বাইদেউ মানে এটা দুঠৰা আছে দুঠৰাটো সেইটো ভাষা এনে মানে লিপচিং কৰি থাকিব লাগিব বাইদেউ ইমান পাইছো মই বাপৰে ভগৱান পাইছো বাইদেউ সেইটো মানে আপুনি যদি থোটাৰাটো বজাই তাৰমানে সেইটোত তাৰমানে আপুনি ধুনীয়াকে মানে ধুতি বান্ধিব লাগিব ঠিক আছে মই হেৰি অলপ এফালে আছো বাহিৰত পাইছো মই কাম এটাত আহিছিলো মই গৈ পেলাই ইয়াৰ পৰা ওলাই ফোন কৰিম দেই এটা কাম কৰক বাইদেউ মই গানটো অলপমান গাই দিছো বাইদেউ অকমান 1 মিনিট শুনি লওক বাইদেউ অকণমান জাষ্ট 1 মিনিট Shiri shiri lang siwawi mohurang lang faidohi siri siri lang soibohi mohurang ba ang disohi ekto mordan song bado eto majot mane apuni haliki eto eta music dibo amar Rexport to eto বহুত ধুনীয়া হব আপুনি মানে মাজত যিখিনি মানে আমাৰ লোক সংস্কৃতি আছে ন সেইটোৰ মানে আমি এইটো মাধাৰটো আৰু দুটাৰাটো বচাই দিছো আপুনি মৃদুলক কৈ দিয়ক বাৰু কৰিব বুলি মৃদুল কৰিব বাইদেউ কৈছো বাইদেউ শুনক লাষ্ট বাইদেউ শুনক
বাইদেউ লাষ্ট শুনক মানে আপোনাৰ বহুত দিনৰ পৰা নাম্বাৰটো বিচাৰি আছিলো পোৱা নাই আপোনাক পিছত এইয়া দিনেশৰ পৰা 320 টকা দি পেলাই ললো নাম্বাৰটো মানে নিদিয়ে পইচা লৈছে বাইদেউ এতিয়া কি কৰিম ইমানে ভাল পাওঁ আপোনাক দিনেশটো কি কাৰণে 300 লৈছে শৰাব খাই নেকি আপোনাৰ কিবা চেলফি উঠিছিলে বোলে কিবা অনুষ্ঠানত গৈ পেলাই কিবা তেনেকে কৰি দিয়ক আৰু গানটো কৰি দিয়ক আৰু শৰাব খুশি মই পাপৰিবা শুনা লাষ্ট মই ৰ'জ খৰাই কলো এবাৰলে মৰম দিয়া চ' ইয়াতে প্ৰেংক সেশন এটা চলি আছিলে মই মানে ইণ্টাৰভিউ এটাত আছিলো কৈ দিয়া বাৰু সাংসিং বসুমতাৰী কৈছো মই কাণটোত মানে দুটো ৰাত ঠিলে পইচাব লাগিব বাইদেউ নমস্কাৰ মই MJ ব্লকে কৈ আছো বহুত বেছি ভাল মানে সকলোৱে কমেন্ট দি আহিছিলে যে পাপৰি গগৈ কৰিব লাগে বহুত প্ৰায় মোৰ 28টা মান কমেন্ট আহিছিলে যে পাপৰি গগৈক প্ৰেংক লাগে ফাৰ্ষ্ট টাইম তাৰপিছত ৰ'জ কৰাই তাৰমানে হেৰি কৰিলে ই কালি মোক কল কৰিলে যে মই দাদা মোক অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়ক এনেকুৱা তেনেকুৱা তো মই আজি আহি গলো তো ফাইনেলি চাকচেছো হৈছো পাপৰিবা কি কৰি আছা অকে মানে তাকে অলপ কামৰ দিবলৈ চেষ্টা কৰিলো একদম বেয়া নাপাবা তো মোৰ মানে লয়াৰৰ কিছুমান নহয় আপাৰৰ কিছুমান লেংগুৱেজো ইউজ কৰি দিছো যে দিব আৰু গানটো গাই দিব আৰু তেনেকে অলপ ভইচটো চেঞ্জ কৰিবলৈ চেষ্টা কৰিছো তথাপিতো মানে সাংসিং বসুমতাৰী কৈ আছো তো ঠিক আছে থেংক ইউ চেষ্টা কৰিছো বা আৰু অন কেমেৰা হৈছে বা কিবা এটা কৈ দিয়ক মোৰ চেনেলটোৰ নাম MJ ব্লগৰ সমূহ ফেমিলি মেম্বাৰ্ছলৈ মই মানে ৱেলকাম কৰিছো আমাৰ এই এপিছডটো চাওক সকলোৱে আৰু তোমাৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু আগবাঢ়ি যোৱা ভাল কাম কৰি যোৱা থেংক ইউ বা লগ পাম ওকে লগ পাম বা হ'ব দিয়া বা ওকে বাই যিয়ে নহওক গাইজ আমি ফাইনেলি পাপৰি বাক আমি প্ৰেংক কলটো কৰিলো আৰু 110% আমি চিয়ৰ চাকচেছ তো তেখেতে গমেই নাপালে যে আমি প্ৰেংক কৰিছিলো তাতে আকৌ মই সাংসিং বসুমতাৰী বহুত বেছি ভাল লাগিল বহুত বেছি ভাল গায় তেওঁৰ কণ্ঠটো ইমানে সুইটেবল তো বহুত বেছি ভাল গায় বাইদেউ চ' তেওঁৰ গানবিলাক সকলোৱে চাব তেওঁক মৰম দিব ভাল লাগিব আৰু মানুহজনী খুব ভাল ইমান ধুনীয়া ৰেছপন্স দিছে ন বহুত ভাল লাগিছে তো আজিলৈকে প্ৰেংক কল অনুষ্ঠানটো আমি সামৰণি কৰো অহাকালি আৰু তেনেকুৱা প্ৰেংক কাক লাগে বা কাৰ সৈতে মই কৰাব লাগে আপোনালোকে জনাব মোৰ কমেণ্ট বক্সত আৰু আজিলৈ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰো জয় আই অসম